উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক দৰ্পণ পৰ্টেলৰ পৰা নাইকিয়া কৰা প্ৰসংগ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সংবাদমেল চৰকাৰৰ ৰাজ্যিক শিক্ষানীতি পুনৰ বিবেচনা কৰাৰ আহ্বান মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত শিক্ষাৰ্থী নিউজ ডেস্ক ৰিপৰ্ট PI নিউজ কাৰণে তেখেতসকলে সকলো প্ৰৰচনা কৰি আছে আৰু একোটা অনুষ্ঠান আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে যেনেকুৱা যোৱা বছৰত আমাৰ LP স্কুল ME স্কুল সমূহৰ মিড ডে মিল ফ্ৰী ইউনিফৰ্ম আদি কেনসেল কৰাৰ ফলত এই অনুষ্ঠানসমূহ ধ্বংসপ্ৰাপ্ত হৈছে আমাৰ হাই স্কুলসমূহৰ 105খন হাই স্কুলৰ ৰেজিষ্ট্ৰেশ্যন কেনসেল কৰিছে যাৰ ফলত এই অনুষ্ঠানসমূহ বন্ধ হৈ গৈছে আৰু এতিয়া চৰকাৰে আমাৰ 67খন হায়াৰ সেকেন্ডাৰীৰ এডমিশন পোর্টেলৰ পৰা নাম কৰ্তন কৰিছে যাৰ ফলতে আজি দুমাহ হল এই অনুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলকে এডমিশন দিব পৰা নাই অৰ্থাৎ এই অনুষ্ঠানসমূহ ধ্বংসৰ গৰাহত পৰিছে আৰু চৰকাৰে প্ৰকাৰান্তৰে এই অনুষ্ঠানসমূহ ধ্বংস কৰিব বিচাৰিছে গতিকে আমাৰ এই অনুষ্ঠানসমূহ অচিৰেই দৰ্পণ খুলি দিয়াৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আমাৰ এই প্ৰাদেশিকৰণৰ কাম ত্বৰান্বিত কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ অৰ্থাৎ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ আমি বিভিন্ন সময়তে শিক্ষামন্ত্ৰী মহোদয়ক আমি আলোচনা কৰোঁ লগ ধৰোঁ তেখেতে কয় যে এই বিষয়বস্তুবিলাক মোৰ হাতত নাই মোক তলা মাৰি থৈ দিছে হাত ভৰি বান্ধি থৈ দিছে গতিকে এইবিলাক কথা তেখেতে কয় গতিকে আমি প্ৰকাৰান্ততে গম পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সমস্যাটো সমাধান কৰিব পাৰিব আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই সমস্যাসমূহ সমাধান কৰিব আৰু আমাৰ 13 আৰু 21 বাদ পৰা যিমান শিক্ষক কৰ্মচাৰী আছে আৰু 2319খন LP স্কুলৰ পৰা কলেজ লেভেললৈকে যিমান অনুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰী আছে সকলোকে অচিৰেই প্ৰাদেশিকৰণৰ কাম ত্বৰান্বিত কৰি আমাক প্ৰাদেশিকৰণৰ কাম সম্পূৰ্ণ কৰিব লাগে এই বছৰতে এইখিনি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছে তেখেতে দুই আখৰ আপোনালোকক ক'ব ধন্যবাদ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 2020 চনৰ 20 অক্টোবৰ তাৰিখে আমাৰ অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰীৰ লগত যি আলোচনা হৈছিল এই আলোচনাৰ মৰ্মে তেখেতে আমাৰ সন্থাক এটা দায়িত্ব দিছিল এটা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট প্ৰদান কৰিবলৈ ইতিমধ্যে সংস্থাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ৰিপৰ্ট প্ৰদান কৰিলে আৰু এই ৰিপৰ্ট প্ৰদান কৰাৰ পাছত আমাৰ LP পৰা ডিগ্ৰী কলেজলৈকে যিখিনি সমস্যা আছিলে আৰু 2013 চন আৰু 2021 চনত যিসকল শিক্ষক পদ প্ৰাদেশিকৰণ আইনৰ পৰা বাহিৰত ৰৈ আছিলে এই সকলোখিনি সমস্যা সমাধান কৰা ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছিল আৰু সেই আশ্বাসৰ প্ৰতি আমি সন্মান জনাই আমি সন্থাই তেখেতক সম্পূৰ্ণ ডাটাসমূহ প্ৰদান কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰীক আমি যেতিয়া অনানুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক লগ কৰোঁ তেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় ঠিক আছে মই আপোনালোকৰ সমস্যাখিনি চিন্তা চৰ্চা কৰি আছোঁ খুব কম সময়ৰ ভিতৰত আমি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম আৰু এই আশা বুকুত বান্ধি আমাৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলে বছৰৰ পাছত বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আহিছিলে কিন্তু ইয়াৰ পাছতে যোৱা বছৰৰ পৰা কি হৈছে আপোনাৰ LP পৰ্যায়ৰ পৰা আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ ক্ৰমান্বয়ে ধ্বংস কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত LP আৰু ME আপোনাৰ মধ্যাহ্ন ভোজন সমসাজ বিনামূলীয়া পাঠ্যপুথি বিতৰণ বন্ধ কৰি দিয়াৰ লগে লগে এই বিদ্যালয়সমূহ অট'মেটিকেলি আমাৰ বন্ধ হৈ গৈছে দ্বিতীয় পৰ্যায়ত আমাৰ 105খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰি দিছে আৰু শেহতীয়াকৈ আমাৰ উচ্চতৰ মাধ্যমিক শাখা চলি থকা 64খন আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম নামভৰ্তিৰ প্ৰথম বৰ্ষৰ যি পৰ্টেল দৰ্পণ পৰ্টেল বন্ধ দি এই বিদ্যালয়সমূহক এটা মৃত্যুৰ মুখলৈ ঠেলি দিছে এই কথাটোত আমি বহুবাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় আমি শিক্ষা বিভাগৰ বিভিন্ন ধৰণৰ বিষয়াসকল সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব প্ৰমুখ্য কৰি বিভিন্ন ধৰণৰ বিষয়বৰ্গ মাননীয় শিক্ষা সঞ্চালক মহোদয়ক আমি বহুবাৰ আবেদন নিবেদন কৰি এপ্ৰিল মাহৰ 19 তাৰিখৰ পৰা এই বিষয়টোৰ লগত খুব আমি লাগি আছিলোঁ আৰু এই বিষয়টোৰ লগত লাগি থকাৰ মাজতে আমি এটা কথা ইতিমধ্যে গম পাইছোঁ যে বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদিহে মানে এটা স্থায়ী সমাধান হ'ব কিন্তু সেই সময়তে আপোনালোক সকলোৱে জানে লোকসভা ইলেকশ্যন চলি আছিলে আৰু ইলেকশ্যনৰ মাজতে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিব পৰা নাছিলোঁ যদিও তেখেতৰ কাৰ্যালয়তো আমি এখন আবেদন দাখিল কৰিছিলোঁ কিন্তু তাৰ উপৰিও আমি বহুবাৰ আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ক লগ কৰি যদিও আমি এতিয়ালৈকে একো সুফল পোৱা নাই গতিকে আজি এই সংবাদমেলৰ জৰিয়তে
আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ দৰ্পণ পৰ্টেল বন্ধ কৰি দিয়া যিসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়সমূহ দৰ্পণ পৰ্টেলটো খুলি দি অনাগত দিনত পূৰ্বৰ দৰে আমি যি শিক্ষাদানৰ প্ৰক্ৰিয়া চলাই আছিলোঁ আৰু এই বিদ্যালয়সমূহ প্ৰধানকৈ আপোনাৰ গাঁৱলীয়া অঞ্চলতে অৱস্থিত আমি যিসমূহ বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ ইতিমধ্যে আপোনালোকসকলে গম পাইছে যে বিভিন্ন জিলাত দৰ্পণ পৰ্টেলৰ আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট ওলাইছে কিন্তু প্ৰায়বিলাক বিদ্যালয়তে কি হৈছে বহু সংখ্যক ছাত্ৰ ছাত্ৰী এতিয়া আমাৰ ধুবুৰী হওক বা লখিমপুৰ হওক ধেমাজি বিশ্বনাথৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বাদ পৰি গৈছে মানে প্ৰথম লিষ্ট ওলালে পাম ছেকেণ্ড লিষ্ট ওলাম পাম আৰু ইয়াৰ ফলস্বৰূপে কি হৈছে প্ৰাইভেট যিখিনি বিদ্যালয় আছে তাত তেওঁলোকে এটা উচ্চ মানৰ এটা নামভৰ্তি মাচুলি তাত নামভৰ্তি প্ৰদান কৰিবলগীয়া আছে আৰু আমাৰ বিদ্যালয়খন বিশেষ নাই আমাৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ সংখ্যা তেনেই নগণ্য আমাৰ ধৰক বিশ্বনাথ জিলাত একমাত্ৰ এখনেই আছে বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় তাতো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ভিৰ হয় ঠিক একেদৰে নগাঁও জিলাত শিঙিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে প্ৰায় 30 কিলোমিটাৰ মান ৰেডিয়াছত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই তাতো এটা বৃহৎ এটা অঞ্চল ঠিক একেদৰে লখিমপুৰতে সোণাপুৰ পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি আছে এই ঠিক একেদৰে ধুবুৰীত আছে ৰাতিয়াধা উচ্চতৰ মাধ্যমিক বিদ্যালয় মহেশচন্দ্ৰ একাডেমী এইখিনি প্ৰায় আমাৰ চব গাঁৱলীয়া অঞ্চলত অৱস্থিত এই বিদ্যালয় যদি আমি আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষাদান প্ৰক্ৰিয়া চলাই আহিছিলোঁ ঠিক একেদৰে আপোনালোক সকলোৱে জানে আজি আমাৰ দৰ্পণ পৰ্টেল বন্ধ কৰি দিছে ঠিকে আছে কিন্তু কোভিড-19ৰ সময়ত যেতিয়া আমাৰ মেট্ৰিক পৰীক্ষাত অল এলাউ ঘোষণা কৰিছিল তেতিয়া এই বিদ্যালয়সমূহে কিন্তু বহুত এটা সেৱা আগবঢ়াইছিল আমি এই বিষয়ে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত অৱস্থিত এলকেডি মহাবিদ্যালয় সেই সময়ত যেতিয়া শিক্ষামন্ত্ৰী মহোদয় গৈছিল আমি কৈছিলোঁ ছাৰ চাওক এতিয়া যিটো এক্সিছ 50 বা 60,000 এডমিশ্যনৰ সমস্যা উদ্ভৱ হৈছিলে এই সমস্যা কিন্তু আমি পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছোঁ গতিকে অনাগত দিনত আপুনি আমাৰ বিদ্যালয়সমূহৰ কাম কাজৰ কথা চিন্তা চৰ্চা কৰিব আৰু ইয়াৰ লগতে মই আৰু এষাৰ কথা আপোনালোকক কৈ দিওঁ এটা বিভাগীয়ভাৱে আমি এটা কথা খুব মানে গম পাইছোঁ যে আমাৰ যিখন বিদ্যালয় ইতিমধ্যে দৰ্পণ পৰ্টেল কৰ্তন কৰি দিছে আৰু সেই বিদ্যালয়সমূহত কিন্তু ইতিমধ্যে আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় শ্ৰেণীৰ নামভৰ্তি ক্লাছসমূহ আমি কৰি থাকিবলগীয়া আছে কাৰণ ছাত্ৰ ছাত্ৰীখিনি ক'লৈ যাব আমি যেতিয়া প্ৰথম বৰ্ষ তেওঁলোকে পঢ়িছোঁ দ্বিতীয় বৰ্ষতো আমি পঢ়াব লাগিব ঠিক একেদৰে আমি ইতিমধ্যে গম পাইছোঁ যে অসম চৰকাৰৰ শিক্ষা বিভাগে মনে মনে এটা পলিচি বনাই আছে যে আমি যিসমূহ বিদ্যালয়ত কৰ্মৰত হৈছোঁ এই বিদ্যালয়সমূহ চৰকাৰীভাৱে উন্নীতকৰণ কৰি আপগ্ৰেডেশ্যন কৰি লৈ যাব আৰু আমাক একেবাৰে মানে ইয়াৰ পৰা আঁতৰাই দি সেই উচ্চ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নিযুক্তি হোৱা যিসকলৰ মানে কোৱালিফিকেশ্যন আছে বা LP ME যিসকল টেটৰ কোৱালিফাই তেওঁলোকৰ টিচাৰখিনি আনি দ্বিতীয় শ্ৰেণীৰ মানে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠদানখিনি তেওঁলোকে চলাই যাম বুলি তেওঁলোকে এটা ভিতৰুৱা চিন্তা চৰ্চা কৰি আছে এই কথাটোত আমি খুব ধিক্কাৰ দিছোঁ আমি খুব হেৰি কৰিছোঁ আৰু ইয়াৰ সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ বন্ধ হৈ থকা দৰ্পণ পৰ্টেলসমূহ খুলি দিয়ক আমাক পূৰ্বৰ দৰে পাঠদান কৰাৰ সুবিধা আগবঢ়াওক লগতে মোৰ ক'বলগীয়া এটাই যাতে আমাৰ দৰ্পণ পৰ্টেলটো চৰকাৰে আমাক খুলি দিয়ক কাৰণ এতিয়াও প্ৰায় আমাৰ যোৰহাট জিলাতে হওক বিভিন্ন জিলাত এতিয়া মানে প্ৰায় 40% ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট স্কুলত বা কলেজত নাম লগাব নোৱাৰাৰ কাৰণে বঞ্চিত হৈ আছে গতিকে চৰকাৰৰ অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ জনাইছোঁ যাতে সেই বঞ্চিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দৰ্পণ পৰ্টেলটো খুলি দি আমাক কৃতাৰ্থ কৰে লগতে অনাগত দিনত তেখেতসকলে যি উন্নীতকৰণৰ ব্যৱস্থা কৰিছে সেই উন্নীতকৰণৰ ক্ষেত্ৰত যাতে বৰ্তমান যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে হাইস্কুল পৰ্যায়ত উচ্চতৰ মাধ্যমিক শাখাত বিনা বেতনেৰে আজি 25-30 বছৰে শিক্ষকতা কৰি আছে সেই শিক্ষকসকলক লৈ যাতে উন্নীতকৰণ কৰে সেইদৰে তেখেতসকলে আমাক কাটৰ অনুৰোধ মোৰ ক'বলগীয়া ইমানেই ধন্যবাদ বৰ্তমান চলিত বৰ্ষ অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম 2024 আৰু 25 বৰ্ষৰ প্ৰথম বৰ্ষ দৰ্পণ পৰ্টেলৰ পৰা নামভৰ্তি পৰ্টেলটো আমাৰ পৰা কৰ্তন কৰিছে গতিকে এই ক্ষেত্ৰত অসমৰ প্ৰায়বিলাক উচ্চতৰ শাখা মাধ্যমিক বিদ্যালয়ত প্ৰায় অসুবিধাৰ সন্মুখীন হৈছে ল'ৰা ছোৱালীখিনি তেওঁলোকে নিৰ্দিষ্ট স্থানত এডমিশ্যন কৰিব পৰা নাই এই ক্ষেত্ৰত আমি প্ৰায়খিনি অনুষ্ঠানৰ লগত যোজা চলাই আছোঁ যদি তেওঁলোকে আমাক ফলদায়ক এটা বাৰ্তা প্ৰেৰণ কৰিব পৰা নাই আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰলৈ গৈছোঁ যে তেওঁ আমাক সঠিক বাৰ্তা দিব পৰা নাই আমাক শেষ আশা মুখ্যমন্ত্ৰীয়ে যাতে আমাক এই দৰ্পণ পৰ্টেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীখিনিক আমাৰ ভেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহত নামভৰ্তি কৰি পেলাই লগতে চলি থকা শিক্ষক
সকল তথা অনুষ্ঠানসমূহ জীয়াই ৰাখিব পাৰে সেয়েহে মুখ্যমন্ত্ৰীৰ ওচৰত কাটৰ অনুৰোধ জনাইছোঁ। মই মাজুলীৰ পৰা কৈছিলোঁ। আমাৰ বিদ্যালয়খনৰ নাম হৈছে কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু কালিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুধিছে যে ছাৰ আমাৰ দৰ্পণ পৰ্যায়টোত কেতিয়া খোল খাব আৰু আমাৰ ছাত্ৰ ছাত্ৰী কেতিয়া এডমিশ্যন কৰিব পৰা হ'ব। ইয়াকে কৈ মই সামৰণি